মহেশ্বর গতি কি রাজা বলবে? কলিত ধর্মের সারিতাচরণ নষ্ট করিতে অতি শীঘ্রে তীর্থাচরণ প্রবেশ করি স্বতন্ত্র চরণকু বিনষ্ট করিতে অনাচাৰী দুখীসকলৰ তৃষ্ণাবাহী দাৰুণ নৃত্যভাৱে ৰাজ্যৰ আচৰণ কৰিব ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যৰে তিনিও জাতি হৰিক নপজব শূদ্ৰ পৰিৱৰ্তন হৰিক আৰাধনা কৰি অন্তৰ্যামে তেওঁৰ মহাজ্ঞান লাভ কৰিব তিৰুতাই নিঃস্বামী পরিত্যাগ করে পরম পুরুষক স্বামী বরণ করিবে পাখণ্ডই বেদবত দূষিত করে ধর্ম জ্ঞান বিলাই মহামান লাভ করিবে রজাই প্রজাকে করুণভাবে উৎপীড়ন করিব এমনকি অন্যর ভাবে প্রজা মরিব বনর তপস্বীসকল গাঁৱৰ বাসিন্দা হব সন্ন্যাসীসকল মহাধন্য বিহৰি পৰিব পুত্ৰ কন্যাই নিজ স্বামী আৰু পত্নীৰ বাবে নিজ পিতৃ মাতৃকে পৰিত্যাগ কৰিব ৰাজন কলিত এনেধৰণৰ অধৰ্মই ভৰি পৰিব যি মনুষ্যই এক চিত্তে হৰিক ভজনা কৰে মহাপ্ৰভুৱে তাতেই সন্তুষ্ট কৰি কলিকৃত সকলো দুখ হৰণ কৰিব ৰাজন আমাৰ মন্দিৰতে আছে সপ্তনাভৰণ তাতেই বহি আছে নাৰায়ণ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আকাৰ ভগৱানৰ সৰ্বাংগতে বিৰাজমান